সকলোকে নমস্কাৰ জনাইছোঁ। আজি এনেই আমি দুয়ো ওলাই আহিলোঁ এটা কাৰণে মানুহগৰাকীয়ে কৈ থাকে বোলে মোক কলৈকো ফুৰাবলৈ লৈ নাযায় নেকি, ব'লা নহ'লে মৰমৰ ঢকুৱাখানাকে লৈ যাওঁ। সেই বুলি ক'বলৈ পালোঁ বাইকৰ ওপৰত উঠি লৈ যিটো হাঁহি মাৰিছে বোলে থেংক ইউ অনাৰ বাবে। মই বোলো ধন্যবাদ তুমি যে আহিলা। সেইমতে লগৰ বন্ধু এজনে ফোন কৰিলে বোলে যদি আহিছে ঢকুৱাখানালৈ এপাক লগ কৰক। ঠিক আছে সেই বুলি ক'বলৈ পালোঁ, দুয়ো লগ চগ কৰি পাছত আহি থাকোঁতে কাষেদি কি কৰিছে গমকেই পোৱা নাই। তাততো অভিমান বোলে মোক কেক খাব লাগে। মই বোলো হয় নেকি, মাইকী মানুহৰ কথা কি ক'ম আৰু, অকল খাওঁ খাওঁ কৈ থাকে। ইয়াক ইটো খাওঁ সিটো খাওঁ। মই বোলো ঠিক আছে তুমি যিটো ভাল দেখা সেইটোৱে কৰা, মোৰনো কি কথা। গতিকে সেই বুলি ক'বলৈ পালোঁ দোকানৰ পৰা কেক পিচ লৈ পিনে মুখত ভৰাই লৈ যিটো হাঁহি মাৰিছে বোলে মোক যে খোৱালে ধন্যবাদ। কেক পিচ খাই থাকোঁতে মানুহগৰাকী মনত পেলালে বোলে আমাৰ ঘৰত ধোৱা বাচন ধোৱা বস্তুবিধ নাই। মই বোলো লৈ লোৱা নহ'লে সেইবিধকে। সেই বুলি ক'বলৈ পালোঁ মানুহগৰাকীয়ে দোকানলৈ গৈছে, মোক বোলে সেইবা বিহুত কিবা গিফ্ট এটা নিদিয়ে নেকি। মই বোলো কি ল'বা, বোলে এই চুৱেটাৰটোকে দিয়ক। মই বোলো ইমান চুটি, তুমিতো এতিয়া বোৱাৰী, গতিকে এইটো পিন্ধিলে তোমাক ভাল নেদেখিব। মানে কি গম পায়নে মোৰ হাতত পইচা নাছিল। সেই বুলি কৈ মনে মনে মিছা কথা কৈ গুচি আহিলোঁ।